মাত্ৰ এজাক বৰষুণে উদঙালে শ্ৰীভূমি চহৰৰ উন্নয়নৰ ফুপুলাচৰু। এজাক বৰষুণৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শ্ৰীভূমি চহৰত। কৃত্ৰিম বানৰ কবলত পৰিছে চহৰৰ জনবহুল এলেকা। পথ উপপথ বুৰ গৈছে পানীৰ তলত। ক'ৰবাত যদি একাঠো পানী, আন ক'ৰবাত আকৌ ইয়াতকৈ অধিক পানী। বহু লোকৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছে পানী। চহৰৰ মিছন ৰোড, ছেটেলমেণ্ট ৰোড, পাগলা, পন্তি আৰু বেজেন্দ্ৰ ৰোড আৰু ৰমনী ৰোডৰ বিধ্বস্ত এলেকা যোৱা নিশা হোৱা এজাক বৰষুণৰ ফলত পানীৰ তলত বুৰ গৈছে। চহৰৰ কেইবাটাও শিক্ষানুষ্ঠান বুৰ গৈছে পানীৰ তলত। বহু বছৰ ধৰি চহৰৰ ড্ৰেইনেজ ব্যৱস্থা অচল হোৱাৰ বাবে এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বানৰ। শ্ৰীভূমি পৌৰসভাৰ ফালৰ পৰা আজিলৈকে ড্ৰেইনেজ ব্যৱস্থাৰ স্থায়ী সমাধান নোহোৱাৰ বাবে এইদৰে জমৰ যন্ত্ৰণা ভুগি আহিছে শ্ৰীভূমি চহৰৰ সাধাৰণ ৰাইজে। এখানটা মানে পাড়াটি একটা মানুষ হয় না পর্যন্ত জল জায়গার দাম তখন মানে জায়গা এটা বিক্রি না। আর ওই চেয়ারম্যান বা চেয়ারম্যান যখন জলটা লইব তখন তারা ইয়া হইব, হ্যাঁ দেখি আর এই করে কদিন আগে বাঙ্কার কথা আছে, দোকান ঘর হলতা ড্রেন পরিষ্কার করে দেওয়ার কথা, কোনো টাকা করতো না। আমরা তো ওইগুলো যখন দেখে যান তখন শেষ হয়ে যায়। এটা তো যখন বৃষ্টি হবে তখন আবার আজকে আবার আইবা তাই দেখবা, আচ্ছা আমরা দেখি আর ওই তো শেষ। আপনাকে তো নামে মানে বিজেপি সরকার ট্রিপুল ইঞ্জিন সরকার একদম আত্মা মিটার। শ্ৰীভূমিৰ পৰা শুভঙ্কৰ মালাকাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।